সকলোকে ত্ৰাইন ঈশ্বৰৰ নামত প্ৰেজ দ্য লৰ্ড। প্ৰিয়সকল, আমি যেতিয়া বিচাৰকৰ্তা কিতাপৰ বিচাৰকৰ্তাবিলাকৰ জীৱনীবোৰ পঢ়োঁ, বহুত মনোৰম আৰু গভীৰ শিক্ষাৰে ভৰা। কিছুদিন পূৰ্বেই মই এজন বিচাৰকৰ্তাৰ বিষয়ে আলোচনা কৰিছিলোঁ, যাৰ নাম আছিলে ছিমছন, আৰু তেওঁৰ জীৱনৰ পৰা কিছুমান কথা শিকিছিলোঁ। আৰু আজি আমি এজন বহুত ইণ্টাৰেষ্টিং বিচাৰকৰ্তাৰ বিষয়ে শিকিম। তেওঁৰ নাম হৈছে গিডিয়ন। গিডিয়ন নামৰ অৰ্থ হৈছে অভাৰকামাৰ, আৰু তেওঁ ইজৰাইলক 40 বছৰ চলাইছিলে। ঈশ্বৰে তেওঁক নেতৃত্ব দিছিলে আৰু তেওঁৰ আণ্ডাৰত ইজৰাইলৰ লোকসকলে শান্তি আৰু সমৃদ্ধিৰ এক্সপিৰিয়েঞ্চ কৰিছিলে। প্ৰিয়সকল, আমি যেতিয়া প্ৰথম অৱস্থাৰ কথা পঢ়োঁ গিডিয়নৰ জীৱনৰ, স্পেচিয়েলি বিচাৰকৰ্তা 6 যেতিয়া পঢ়োঁ, আমি ভাবিম যে এই মানুহজন কেনেকৈ 40 বছৰ ইজৰাইলক চলালে। বহুত ফানি লাগে পঢ়িলে প্ৰথম অৱস্থাৰ কাহিনী, কিন্তু ঈশ্বৰে তেওঁক নেতৃত্ব দিলে আৰু চলাই নিলে, আৰু ঈশ্বৰে তেওঁক শক্তি দি কিনে মিডিনিয়া যি জাতি আছিলে তেওঁবিলাকৰ ওপৰত প্ৰবল হ'বলৈ শক্তি দিলে। তো প্ৰিয়সকল, আহক আজি আমি গিডিয়নৰ জীৱনৰ পৰা কি শিকিব পাৰোঁ আমাৰ জীৱনত তাৰ বিষয়ে শিকিম। মই ব্ৰুনো, অসমীয়া খ্ৰীষ্টান সমাজ চেনেলত আপোনালোক সকলোকে স্বাগতম কৰিছোঁ। আপোনালোকে যদি আমাৰ চেনেলত নতুনকৈ আছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে, আৰু আপোনালোকে যদি আমাৰ ফেচবুক পেজত আছে ফ'ল' কৰিব পাৰে। প্ৰিয়সকল, গিডিয়নৰ কাহিনী আমি বিচাৰকৰ্তা তাৰ 6 অধ্যায়ৰ পৰা 8 অধ্যায়লৈকে পঢ়িবলৈ পাওঁ। সেই সময়ত আমি চাওঁ যে ইজৰাইলৰ জাতিবোৰে ঈশ্বৰৰ বিৰুদ্ধে পাপ কৰিলে, আৰু তেওঁবিলাকে বেলেগ দেৱী দেৱতা আৰু আন কিছুমান পাপত পৰি গ'ল, যাৰ কাৰণে ঈশ্বৰে তেওঁবিলাকক মিডিয়া আৰু আন জাতিবিলাকৰ বন্দীত দি দিলে। তাৰপাছত ইজৰাইলৰ জাতিবোৰে তেওঁবিলাকৰ আণ্ডাৰত থাকি কাম কৰিবলৈ হৈছিলে। কিছুমানে পৰ্বত পাহাৰত তেওঁবিলাকে লুকাই আছিলে, আৰু তেওঁবিলাকে অপেনলি খেতি বাতি কৰিব নোৱাৰিছিলে, কাৰণ আন জাতিবিলাকে মিডিয়া জাতিবিলাকে আহি কিনে তেওঁবিলাকৰ সকলো খেতি বাতি নষ্ট কৰি দিছিলে। ইজৰাইলৰ লোকসকলে ঈশ্বৰৰ ওচৰত কাটৰুক্তি কৰিলে, নিজকে ঈশ্বৰৰ হাতত সমৰ্পণ কৰিলে, আৰু তেওঁবিলাকৰ পাপৰ পৰা ৰিপেণ্টেঞ্চ হ'ল। তেতিয়া ঈশ্বৰে তেওঁবিলাকৰ প্ৰাৰ্থনা শুনিলে আৰু গিডিয়নক তেওঁবিলাকৰ অধিকাৰী হিচাপে পাতিলে, জাজেছ হিচাপে। আৰু সেই মৰ্মে আমি গিডিয়নৰ কাহিনী পঢ়িবলৈ পাওঁ। প্ৰিয়সকল, গিডিয়নৰ জীৱনৰ পৰা বহুতবোৰ কথা শিকিবলগীয়া আছে। প্ৰথম যি কথা মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ সেইটো হৈছে, ঈশ্বৰে আমাক যেনেকৈ চায় মানুহে তেনেকৈ নাচায়, বা মানুহে যেনেকৈ আমাক চায় ঈশ্বৰে তেনেকৈ নাচায়। প্ৰিয়সকল, আমি যেতিয়া বিচাৰকৰ্তা তাৰ 6 অধ্যায় 12, 13 আৰু তাৰ আগন্তুক পদবোৰ পঢ়োঁ, আমি গম পাম সেই সময়ত গিডিয়নে গছ এজোপাৰ আঁৰত লুকাই ঘেঁহু থ্ৰেচিং কৰি আছিলে। লুকাই আছিলে কাৰণ মিডিয়াবিলাক সেই সময়ত প্ৰবল আছিলে, আৰু তেওঁবিলাকে আহি হয়তো তেওঁবিলাকৰ শস্য নষ্ট কৰি দিছিলে, আৰু যিবিলাক তেওঁবিলাকৰ খেতি আছিলে, প্ৰডাকশ্যন আছিলে, সেইবিলাক লৈ গৈছিলে। তো সেইকাৰণে গিডিয়নে সেই সময়ত লুকাই কিনে সেই ঘেঁহু থ্ৰেচিং কৰি আছিলে। কিন্তু সেই সময়তে ঈশ্বৰৰ দূত এজনে আহি কিনে গিডিয়নক কৈছে, হে মহাবীৰ, ঈশ্বৰ তোমাৰ লগত আছে। এই কথা শুনি কিনে গিডিয়ন বহুত অবাক পালে আৰু কৈছে, ঈশ্বৰ যদি আমাৰ লগত আছিলে, কেলে এইবোৰ আমাৰ জীৱনত ঘটি আছে, কেলে আমাৰ জীৱনত ঘটি আছে। কিন্তু ঈশ্বৰৰ দূতে তেওঁক কথাবোৰ বুজালে, আৰু শেষত কি হ'ল, গিডিয়নে ৰাজি হ'ল আৰু কথাবোৰ একচেপ্ট কৰিলে। মোৰ পইণ্ট ইয়াত হৈছে, যেতিয়া ঈশ্বৰৰ দূতে আহি কিনে কৈছে হে বীৰ, সেই সময়ত গিডিয়নে কৈছে, মই কেনেকৈ বীৰ হ'ব পাৰোঁ। আমি যদি 16, 17 সেই পদবোৰ পঢ়োঁ, আমি গম পাম গিডিয়নে কৈছে যে মনাচী জাতিৰ গোষ্ঠীৰ মাজত আমাৰ গোষ্ঠীটো সকলোতকৈ দুৰ্বল, আৰু আমাৰ যি পূৰ্বপুৰুষ আছে সেইবিলাকৰ মাজত মই চবতকৈ সৰু বুলি কৈছে। মই কেনেকৈ এজন বীৰ হ'ব পাৰোঁ, সেইবিলাক প্ৰশ্ন কৰিছিলে। প্ৰিয়সকল, মোৰ পইণ্ট ইয়াত হৈছে যে সেই গিডিয়ন যিয়ে নিজকে ইমান নিম্ন ভাবিলে, একোৱে তেওঁ কৰিব নোৱাৰোঁ বুলি ভাবি আছিলে। হয়তো মানুহৰ দৃষ্টিতো আমি যেতিয়া প্ৰথম অৱস্থাত তেওঁৰ জীৱন চাওঁ, আমি সেইকেইটা কথা ভাবি, এজন মানুহ যিজনে লুকাই কিনে ঘেঁহু থ্ৰেচিং কৰি আছে, সেই মানুহজন কেনেকৈ ইমান ডাঙৰ ইজৰাইল জাতিক চলাব। প্ৰিয়সকল, তাতেই আমি ঈশ্বৰৰ কথা গম পাওঁ যে ঈশ্বৰ এনেকুৱা এজন ঈশ্বৰ হয় যিজনে নেকি এজন নিম্ন মানুহকো ডাঙৰ কৰিব পাৰে, বীৰ কৰিব পাৰে। ঈশ্বৰৰ হাতত সকলো বস্তুবোৰ আছে। ঈশ্বৰৰ দৃষ্টি বেলেগ আৰু মানুহৰ দৃষ্টি বেলেগ। মানুহে আমাৰ উইকনেছবোৰ দেখাব, মানুহে আমাক ইনচাল্ট কৰিব, মানুহে আমাৰ যোগ্যতাবোৰ নাচায়, কিন্তু ঈশ্বৰে সকলো চায়। ঈশ্বৰৰ দৃষ্টি সেইকাৰণে বেলেগ আৰু আমাৰ দৃষ্টি বেলেগ। মানুহে আমাক প্ৰত্যেক সময়ত ঘৃণা কৰিব পাৰে, আমাক তুচ্ছ জ্ঞান কৰিব পাৰে, আমাৰ কথাবোৰ বুজি নাপাব পাৰে, কিন্তু ঈশ্বৰে সকলো বুজি পায়। সেইকাৰণে আমি প্ৰথম কৰিন্থিয়া তাৰ 1 অধ্যায় 28 পদত এনেদৰে কৈছে,
সেইকাৰণে ঈশ্বৰে হোৱাবিলাকক লুপ্ত কৰিবলৈ জগতৰ নিহিবিলাকক আৰু হেজ্ঞানৰ পাত্ৰবিলাকক এনেকি নোহোৱাবিলাককো মনোনীত কৰিলে। প্ৰিয়সকল, আমি গম পাইছোঁ ঈশ্বৰ এনেকুৱা এজন ঈশ্বৰ হয় যি নেকি মানুহৰ দৃষ্টিৰে নাচায়। ঈশ্বৰৰ দৃষ্টি বেলেগ আৰু তেওঁ আমাৰ শ্ৰেষ্ঠক চায়, আমাৰ ভিতৰত শ্ৰেষ্ঠ বস্তুবোৰক চায়। আৰু সেইকাৰণে আমি চাওঁ বাইবেল এটা প্ৰমাণ হিচাপে আছে। আমি চাওঁ বহুতো লোকসকলক ঈশ্বৰে উঠাইছিলে যিবিলাকৰ মানুহৰ দৃষ্টিত হয়তো তেওঁলোকে একো যোগ্যৰ পাত্ৰ নাছিলে, কিন্তু ঈশ্বৰে তেওঁবিলাকক যোগ্যৰ পাত্ৰ কৰিলে। তো প্ৰিয়সকল, আজি যদি আমি ভাবিছোঁ আমি অযোগ্য, আমাৰ একো শিক্ষাগত অৰ্হতা নাই, আমাৰ একো কোৱালিটি নাই, আমাৰ একো টেলেণ্ট নাই, সেইবিলাক ভবাৰ আগতে আপোনালোকে গিদিয়নৰ কাহিনী পঢ়িব। গিদিয়ন এনেকুৱা এজন মানুহ আছিলে যি নিজেই কৈছিলে যে মই আটাইতকৈ সৰু আৰু দুৰ্বল জাতিৰ ল'ৰা হয়, মই কেনেকৈ বীৰ হ'ব পাৰোঁ। কিন্তু ঈশ্বৰে ক'লে যে তুমি বীৰ আৰু ঈশ্বৰ তোমাৰ লগত আছে। আৰু আজি যদি আপুনি গিদিয়নৰ জীৱনৰ পৰা শিকিব বিচাৰিছে, আপোনালোকে জানি লওক যে ঈশ্বৰে আপোনাৰ শ্ৰেষ্ঠ বস্তুক চাই আছে। ঈশ্বৰে আপোনাক মনোনীত কৰিছে, ঈশ্বৰে আপোনাৰ নাম জানে, আপোনাৰ সকলো বস্তুবোৰ জানে। দ্বিতীয় যি কথা আমি গিদিয়নৰ জীৱনৰ পৰা শিকিব পাৰোঁ সেইটো হৈছে ঈশ্বৰে গিদিয়নক মতাৰ পাছত, মনোনীত কৰাৰ পাছত গিদিয়নে প্ৰথম কাম কৰিলে সেইটো হৈছে বাল দেৱতাৰ যি মূৰ্তি আছিলে তাত গৈ কিনে ভাঙি দিলে। প্ৰিয়সকল, প্ৰথম কাম তেওঁ কৰিলে আৰু আমাৰ জীৱনতো হয়তো প্ৰথম কাম আমি কৰিব পাৰোঁ। সেইটো হৈছে হয়তো আমি ঈশ্বৰক গ্ৰহণ কৰাৰ পাছত এনেকুৱা আমাৰ জীৱনৰ বহুত ধৰণৰ বস্তুবোৰ আছে যি নেকি ঈশ্বৰৰ ওপৰত আমি প্ৰায়ৰিটি দি আছোঁ। হয়তো সেইবিলাক এক মূৰ্তি পূজা স্বৰূপ আমি কৰি আছোঁ আমাৰ জীৱনত। আমি ঈশ্বৰক প্ৰথম স্থান দিয়া নাই আৰু সেইবোৰ বস্তুক প্ৰথম স্থান দি আছোঁ। মই নাজানো কি আছে আপোনাৰ জীৱনত ঈশ্বৰতকৈ বেছি মহত্বপূৰ্ণ। হয়তো আপোনাৰ মোবাইল হ'ব পাৰে, হয়তো আপোনাৰ পৰিয়ালৰ কোনোবা হ'ব পাৰে, কোনোবা ৰিলেটিভ হ'ব পাৰে, বা আপোনাৰ প্ৰিয় লগা বস্তু কিবা এটা হ'ব পাৰে যি নেকি মূৰ্তি পূজক স্বৰূপ আপুনি আপোনাৰ জীৱনত থৈছে। কিন্তু আমি জানিব লাগিব, আমি যদি ঈশ্বৰতকৈ বেছি কিবা এটা বস্তুক যদি আমি আমাৰ জীৱনত থৈছোঁ, সেইটো এটা মূৰ্তি পূজা বুলি আমি বাইবেলত পঢ়িবলৈ পাওঁ। তো প্ৰিয়সকল, ঈশ্বৰক গ্ৰহণ কৰাৰ পাছত আমি চবতকৈ আগত সেই বস্তুবোৰক ভাঙিব লাগিব। যেনেকৈ গিদিয়নে সেই বালৰ মূৰ্তিক ভাঙিছিলে, তেনেকৈ আজি আমাৰ জীৱনত যদি কিবা ঈশ্বৰতকৈ বেছি মহত্বপূৰ্ণ দি আছোঁ, আমি সেই বস্তুবোৰক ভাঙিব লাগিব। তেতিয়া আমি আমাৰ শ্ৰেষ্ঠটো ঈশ্বৰে চাব আৰু আমি গিদিয়নৰ সমান আশীৰ্বাদপ্ৰাপ্ত হ'ব পাৰিম। তৃতীয় যি কথা আমি গিদিয়নৰ জীৱনৰ পৰা শিকিব পাৰোঁ সেইটো হৈছে ঈশ্বৰে আমাক বিশ্বাসত বৃদ্ধি হ'বৰ কাৰণে বহুত চান্সেছ দিয়ে, আমাক শিকায়, আমাক বহুতবোৰ কথা দেখুৱাই দিয়ে, কিন্তু আমি মনুষ্যস্বৰূপে বহুত সময়ত সেইবোৰ দেখি নাপাওঁ। আমি গিদিয়নৰ জীৱনত চাবলৈ পাওঁ, গিদিয়নক ঈশ্বৰে ক'লে তুমি যোৱা আৰু সেই মিডিয়া জাতিবিলাকৰ ওপৰত মই তোমাক প্ৰভুত্ব দিছোঁ। কিন্তু সেই ইমানবোৰ কথা হোৱাৰ পাছতো গিদিয়নে বিশ্বাস কৰা নাছিলে আৰু কৈছে যে আপুনি যদি সঁচাকৈ মিডিয়াবিলাকক আমাৰ হাতত দিছে তেনেহ'লে মই এটা তোলা বাহিৰত থ'ম, সেই তোলা তিতিব লাগিব আৰু বাকী যি গ্ৰাউণ্ড মাটি আছে সেই মাটিবোৰ তিতিব নালাগিব। তেতিয়া ঈশ্বৰে ক'লে ঠিক আছে। তাৰপিছত থৈ দিলে। ৰাতিপুৱা উঠি গৈ চাইছে যে তোলাত অকল পানী আছে, নিয়ৰ পানী, আৰু বাকী গ্ৰাউণ্ড একেবাৰে তিতা নাই, শুকান। সিমানতো সন্তুষ্ট নহ'ল। গিদিয়নে আকৌ কৈছে এতিয়া মই আকৌ এই তোলাটো থ'ম, এই তোলাটো শুকান থাকিব লাগিব কিন্তু মাটিটোহে তিতিব লাগিব। তেতিয়া ঈশ্বৰে আকৌ প্ৰমাণ দিলে যে মিডিয়াবিলাকক মই তোমাৰ হাতত দিছোঁ বুলি কৈ অকল মাটিবিলাকক নিয়ৰেৰে তিয়ালে, কিন্তু সেই যি তোলা আছিলে সেই তোলাক ঈশ্বৰে নিতিয়ালে। তেতিয়া গিদিয়নে কনফাৰ্ম হৈ গ'ল যে ঈশ্বৰে সেই মিডিয়াবিলাকক আমাৰ হাতত দিছে। তেতিয়া যুদ্ধ কৰিবলৈ আগবাঢ়িলে। প্ৰিয়সকল, আমাৰ জীৱনতো হয়তো বহুত সময় ঈশ্বৰে আমাক ইংগিত দি আছে, মই তোমাৰ লগত আছোঁ, তুমি জয়যুক্ত হ'ব পাৰা, তুমি এইবোৰ বস্তুৰ পৰা যি ৰাগিয়াল বস্তু হ'ব পাৰে বা কিবা বেমাৰ হ'ব পাৰে বা কিবা এটা উইকনেছ আমাৰ ভিতৰত হ'ব পাৰে, সেইবোৰ বস্তুৰ ওপৰত আমাক হয়তো প্ৰভুত্ব দিছে আৰু বাৰে বাৰে ইংগিত কৰি আছে, কিন্তু আমি হয়তো বুজিব পৰা নাই। ঈশ্বৰে যেনেকৈ গিদিয়নক সেই তিয়াই কিনে বা মাটি তিয়াই কিনে যি ইংগিত দিছিলে, সেই ইংগিত আমাৰ জীৱনত হয়তো বাইবেলৰ বাক্যৰ দ্বাৰা বা আন কোনোবা ঈশ্বৰৰ দাসসকলৰ দ্বাৰা দি আছে, কিন্তু আমি বুজি পোৱা নাই। প্ৰিয়সকল, সেইবোৰ কথা যেতিয়া আমি বুজি পাম, ঈশ্বৰৰ পৰা আমি বল পাম আৰু গিদিয়নৰ সমান আমি আশীৰ্বাদ প্ৰাপ্ত হ'ম। চতুৰ্থ আৰু শেষ কথা যি আমি গিদিয়নৰ জীৱনৰ পৰা শিকিবলৈ পাওঁ সেইটো হৈছে যে ঈশ্বৰক আমাৰ জীৱনটো চলাবলৈ দিয়া। আমি যেতিয়া গিদিয়নৰ ষ্টৰী পঢ়োঁ 7 অধ্যায় আৰু 8 অধ্যায় বিচাৰকৰ্তাৰ, তাত আমি পঢ়িব পাওঁ যেতিয়া গিদিয়নে যুদ্ধ কৰিবলৈ গৈছে, মিডিয়াবিলাকৰ যি সৈন্য আছিলে অসংখ্য বালিৰ সমান বুলি কৈছে।
ইমান লাখ লাখ সৈন্য আৰু যি গিদিয়নৰ সৈন্য আছিলে ৩২,০০০ আছিলে। গিদিয়নে যেতিয়া সৈনিকবিলাকক অপশ্যন দিলে যে তোমালোকৰ যদি ভয় লাগিছে গুচি যোৱা, ৩২,০০০ৰ মাজত ২২,০০০ লোকসকল তাৰ পৰা গুচি গ'ল। কিন্তু ঈশ্বৰে ক'লে এইটো বেছি, ১০,০০০ থাকিলে ১০,০০০ মাজত এই সৈন্যবিলাকো বেছি বুলি ক'লে। তাৰপাছত কি কৰিলে, ঈশ্বৰে আকৌ ক'লে যে তোমালোকে এই সৈনিকবিলাকক নৈত লৈ যোৱা পানী খাবৰ কাৰণে, যিবিলাকে আঁঠুগাড়ি খায় আৰু যিবিলাকে চেলেকি খায় তাৰ মাজত চিলেকশ্যন কৰা হ'ব। তাৰপাছত ঈশ্বৰে তাৰ পৰা ৩০০ লোককহে মনোনীত কৰিলে সেই যুদ্ধ কৰিবৰ কাৰণে। ৩০০ সৈনিকৰ যোগেদি ইমান ইণ্টায়াৰ বৃহৎ জাতিক ঈশ্বৰে ইজৰাইলৰ হাতত দি দিলে। তাৰ মানে ঈশ্বৰে কৈছে যে মানুহতকৈ বা ঈশ্বৰে সেই সময়ত দেখাব বিচাৰিছিলে যে মই যদি অধিক সংখ্যক লৈ তোমাক যদি যুদ্ধখন জয় কৰাই দিওঁ, মানুহবিলাকে ভাবিব সৈনিকবিলাকৰ জোৰতহে জিকিলে, ঈশ্বৰৰ জোৰত নহয়। সেইকাৰণে ঈশ্বৰে সংখ্যা কমাই কিনে ৩০০ কৰিলে আৰু সেই ৩০০ সৈনিকৰেই গোটেই বৃহৎ জাতিটোক হৰুৱালে। আমি বুজি পাওঁ যে ঈশ্বৰে আমাৰ জীৱনটো নিজেই চলাব বিচাৰিছে। হয়তো বহুত সময়ত আমাৰ যি ভৰসা থাকে, আমাৰ যি ট্ৰাষ্ট থাকে, আমি আনবোৰ বস্তুত দি দিওঁ। সেইবোৰ বস্তু কি মই হয়তো নাজানিব পাৰোঁ। আপোনালোকৰ বিশ্বাস ক'ত আছে, আপোনালোকৰ ভৰসা ক'ত আছে। হয়তো কিছুমানৰ ভৰসা পইচা পাতিত থাকিব পাৰে, কিছুমানৰ ভৰসা হয়তো মানুহৰ ওপৰত থাকিব পাৰে, কিছুমানৰ ভৰসা হয়তো ডাঙৰ ডাঙৰ পাষ্টাৰ, ডাঙৰ ডাঙৰ হিলাৰসকলৰ লগত থাকিব পাৰে। কিন্তু ঈশ্বৰে গিদিয়নৰ কাহিনীৰ যোগেদি শিকাই দিব বিচাৰিছে যে আমাৰ ভৰসা কেৱল ঈশ্বৰৰ ওপৰতহে থাকিব লাগে। সেইকাৰণে প্ৰিয়সকল, আমি যেতিয়া বিচাৰকৰ্তা তাৰ ৮ অধ্যায়ৰ ২২ আৰু ২৩ পদ পঢ়োঁ, ইয়াত কৈছে, পাছে ইজৰাইলৰ লোকবিলাকে গিদিয়নক ক'লে, আপুনি পুনাতি আদিক্ৰমে আমাৰ ওপৰত শাসন কৰক, কিয়নো আপুনি মিডিয়ৰ হাতৰ পৰা আমাক উদ্ধাৰ কৰিলে। তেতিয়া গিদিয়নে ক'লে, মই তোমালোকৰ ওপৰত শাসন নকৰোঁ আৰু মোৰ পুত্ৰইও তোমালোকৰ ওপৰত শাসন নকৰিব, জোৱাইহে তোমালোকৰ ওপৰত শাসন কৰিব। প্ৰিয়সকল, সেই সময়ত হয়তো গিদিয়ন ক'ব পাৰিলেহেঁতেন, য়েছ মই আপোনালোকৰ ওপৰত শাসন কৰিম। কিন্তু গিদিয়নে ক'লে যে মই শাসন নকৰোঁ, কিন্তু ঈশ্বৰে আপোনালোকৰ ওপৰত শাসন কৰিব। কাৰণ গিদিয়নে ঈশ্বৰৰ যোনটো প্লান আছিলে, পাৰ্সপেক্টিভ আছিলে, বহুত ভালদৰে জানিছিলে। প্ৰিয়সকল, আজিও আমাৰ জীৱনত আমাক জানিব লাগিব, যদি আমাৰ জীৱনটো ঈশ্বৰৰ হাতত সোধাই দিয়া নাই, ঈশ্বৰক চলাবলৈ দিয়া নাই, হয়তো ঈশ্বৰে অসন্তুষ্টি হ'ব পাৰে। আৰু সেইকাৰণে আমি গিদিয়নৰ জীৱনৰ পৰা বহুত ডাঙৰ লেচন শিকিব পাৰোঁ। সেইটো হৈছে আমাৰ জীৱনটো ঈশ্বৰক চলাব দিব লাগে। আমাৰ ভৰসা কোনো মানুহৰ ওপৰত, পইচাৰ ওপৰত বা কোনো ডাঙৰ ডাঙৰ প্ৰিচাৰ হিলাৰ সেইবিলাকৰ ওপৰত নহয়। তেওঁবিলাকক ৰেচপেক্ট কৰা প্ৰয়োজন, কিন্তু আমাৰ ভৰসা তেওঁবিলাকৰ ওপৰত হ'ব নালাগে। আমাৰ ভৰসা কেৱল ঈশ্বৰৰ ওপৰত হ'ব লাগে। কাৰণ ঈশ্বৰে বিচাৰে যে মোৰ লোকবিলাকে মোৰ মতে চলক আৰু তেওঁৰ ইচ্ছা অনুসৰি চলক। প্ৰিয়সকল, মই আশা কৰিছোঁ আপোনালোকে এই বাৰ্তাৰ দ্বাৰা আশীৰ্বাদ প্ৰাপ্ত হৈছে। আৰু গিদিয়নৰ জীৱনৰ পৰা যদি আপোনালোকে কিবা শিকিব পাৰিলে বা এই বাৰ্তাৰ যোগেদি যদি আপোনালোকে কিবা শিকিব পাৰিলে, কমেণ্ট কৰি জনাব। আৰু আপোনাৰ কমেণ্ট, আপোনাৰ ছাপোৰ্ট, আপোনাৰ প্ৰেয়াৰ মোক অনুপ্ৰেৰণা দিয়ে, তাক আপোনালোকে জানি থওক। সকলোকে ঈশ্বৰৰ আশীৰ্বাদ কৰক। প্ৰেইজ দ্য লৰ্ড।